সন্তানটোকে আমি লৈ যাম। এনেকৈ লৈ গ'ল, 2 বছৰ ৰাখিল, তাৰপিছত আকৌ লৈ আহিল। গতিকে এই যে হজৰত মহম্মদক যে লৈ গ'ল, তাতে বেছিভাগ ঘাটি নাই, 2 বছৰৰ কাৰণে লৈ যায়। কিন্তু আমাৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বছৰ পাছত ঘূৰাই দি আকৌ সেই 2টা বা 3টা দিন পিছত আকৌ ঘূৰাই লৈ যায়, আকৌ লৈ যায়। ইয়াৰ কাৰণটো হ'ল কি, এই হজৰত মহম্মদক যে লৈ গ'ল, লৈ যোৱাৰ পিছত সিহঁতৰ পৰিয়ালত সিহঁতৰ সম্পত্তিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন দেখা দিছে। এতিয়া বেছিভাগ এতিয়া এই মৰুভূমিৰ দেশৰ মানুহে বেছিভাগে পশুপালন সৃষ্টি কৰে, ভেড়া, ছাগলী, কুকুৰা, উট এইবিলাকে লালন পালন কৰে। কিন্তু এই যেদিনাখন হালিমাই হজৰত মহম্মদক লৈ গৈছিল, তাৰ পিছদিনাখনৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ যিমানবিলাক সদস্য আছে বা জীৱ জন্তু আছে বা ভেড়া ছাগলী আছে, সেইবিলাকৰ উন্নতি হ'বলৈ ধৰি আছে, উন্নতি হ'বলৈ ধৰিলে। গতিকে সিহঁতে অলপ কিবা কিবি অনুভৱ কৰিলে, অনুশোচনা কৰিলে যে এই সন্তানজনক লৈ অহাৰ পাছতে